চাউলৰ ভাত যে এনেকৈ বনাই খাব পাৰি মই প্ৰথমবাৰ খালোঁ। নমস্কাৰ, মই অজয়, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এইফালে চুঙা চাউল এৰুৱা হৈছে, দেখিছোঁ ইমানেই আঠা, ছাৰে পূৰা একদম জোৰ লগাই দিছে এৰাবলৈ। তাৰপিছত ময়ো অকণমান ট্ৰাই কৰিলোঁ এৰাই চাম বুলি, দেখিছোঁ ফেবিকুইতকৈও বেছি আঠাচোন এয়া বৰা চাউলৰ। তাৰপিছত এইফালে গুড় কাটিবলৈ ল'লোঁ। এয়া আমাৰ অজিত দা, তাৰপিছত সত্য ছাৰ, বিশ্ব ছাৰ, মই আৰু ৰোহিত হাজৰিকা ছাৰ, ভৱানন্দ ছাৰ, আৰু এইফালে দেখিছে গাড়ীত একদম পূৰা ভৰাই আনিছে কিন্তু আমাৰ বৰা চাউলৰ ভাত। তাৰপিছত এইখিনি আমাৰ পিঠা ৰেডি কৰি মানে ষ্টুডেণ্ট আৰু টিচাৰে চবে মিলি আনিছিলে কেক, নাৰিকলৰ লাড়ু, অকণমান এইফালে ফটোশ্বুট কৰিবৰ কাৰণে চবেই এনেকৈ ৰখি দিছে আগফালে। এয়া আমাৰ প্ৰিন্সিপাল মেম দুআষাৰ ক'লে বিহুৰ বিষয়ে, আমাৰ ছাৰো ক'লে। তাৰপিছত এয়া ৰিধিমান পূৰা ডান্স কৰিছে আৰু এইফালে ত্ৰিবেণী মিছ, বিহু যদি হয় নাচি কেনেকৈ থাকিব। এই আমাৰ টিচাৰখিনিয়ে অকণমান হাত চাপৰি বজাই দিছে, চবেই সহযোগ কৰিছে নাচিবলৈ। তাৰপিছত আমাৰ মাইনাকীজনীও নাচিলে, আমাৰ ষ্টুডেণ্টখিনিও বিহুৰ একদম পূৰা গান লগাই দিছে আৰু নাচিবৰ কাৰণে চবেই নিজৰ নিজৰ ষ্টেপেৰে বিহু নাচি গৈছে। ষ্টুডেণ্টৰ পিছত এইবাৰ আমাৰ টিচাৰ্ছখিনিয়ে নাচিবলৈ ল'লে। ত্ৰিবেণী মিছ, লাকি, নীনা এণ্ড ধৰ্মিষ্ঠা মিছ চবেই মিলি বিহু নাচিছে। তাৰপিছত আমাৰ জলপান খাবলৈ আৰম্ভ কৰিলে। চবেই বৰা চাউলৰ জলপান, পিঠা, যি যি বস্তু আছিলে চব আমি ল'ৰা ছোৱালীখিনিক দিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আমিও খালোঁ। এয়া ভিডিঅ' আছিলে মাঘ বিহুৰ, কিন্তু মোৰ দিয়াত দেৰি হ'ল। চ' আজিৰ ভিডিঅ'ত ইমানেই। যদি আপোনালোকক ভিডিঅ' চাই ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব।